আসসালামু আলাইকুম এভৰিৱান। আজি হৈছে ৰমজান মাহৰ 5 নম্বৰটো ৰোজা। চাওঁতে ইমান সোনকালে দিনকেইটা গৈছে নহয়। এইফালে মই এতিয়া চব্জি বনাব লৈছোঁ। আনফালে আকৌ গেছত ভাতটো পাতি থৈছিলোঁ। এইফালে মোৰ ভাতটো ৰেডি হৈ গ'ল। মৰ্ণিং আকৌ এইফালে মোৰ কাপোৰ অলপ আছিল, এইটো মেচিনত দি থৈ আহিলোঁ। এইফালে আকৌ দাদা আহিলেই মোৰ গাখীৰ দিবলৈ, তো গাখীৰখিনি লৈ ভিতৰলৈ আহিলোঁ। তাৰপাছতে এইফালে ৰুটি বনাই আছিলোঁ। তো এইফালে চব্জিখিনি একেবাৰে পাতি দিলোঁ। ৰুটি বনাই হয় মানে চব্জিও মোৰ হৈ যাব। তো এইফালে বটলকেইটাত আৰু ধুনীয়াকৈ পানী চানী ভৰালোঁ। আনফালে আৰু পানীও গৰম দি থৈছিলোঁ। তাৰপাছত আৰু কিটচেনটো চাফা কৰি ওলাই আহিলোঁ। এইফালে হাউচ হেল্পাৰগৰাকীও আহিয়ে গৈছিলে। তো মই গা চা ধুই আহি গ'লোঁ। আজি ৰ'দত বহিবলৈ নগ'লোঁ আৰু যিহেতু ৰমজান মাহটোৰ টাইমখিনি বহুত টাইমটো কম লাগে। তো এইফালে আহিলোঁ কোৰাণ শ্বৰীফ পঢ়িবলৈ। বেটা শুই থাকোঁতেহে মই পঢ়িব পাৰোঁ। তো সেই শুই থাকোঁতে আৰু দিনতে আজি পঢ়ি লৈছোঁ। তো ইফতাৰী বনোৱাখিনি দেখাব নহ'লে, যিহেতু দৌৰা দৌৰি হৈছিলে। তো এতিয়া প্লেটবোৰ ধুনীয়াকৈ উলিয়াই লৈছোঁ।